আমি ইনভেস্টিগেশন কৰি আছো যিখিনি কি মেকানিজম ইউজ হৈছে এক্সপ্লোসিভ ইউজ হৈছে এইখিনি ইনভেস্টিগেট কৰি আৰু কেনেকৈ কৰিছে এইখিনি কৰি আমি আইডেন্টিফাই কৰি সোনকালে আৰেষ্ট কৰিম। স্যার, যাত্রী নিরাপত্তার কারণে রেলপথসমূহ ভালদৰে পর্যবেক্ষণ করা নহয় নেকি? এইটো হয়, ডেফিনেটলি ভালকে সুৰক্ষা দিয়া যায়। এইখিনি কি হৈছে কেনেকৈ হৈছে আমি ইনভেস্টিগেশন কৰিয়ে গম পাম। কোন দল বা সংগঠনে এইটো দায়িত্ব লৈছে নেকি? এতিয়ালৈকে কোনো অহা নাই, আমি ইনভেস্টিগেশন কৰি আছো আৰু তাৰ পৰা ওলাম। আমি ইনভেস্টিগেশন কৰি আছো, তাৰ পিছতে ক'ব পাৰিম। ইম্প্ৰুভড এক্সপ্লোসিভ ডিভাইছে হয়। কিমান ডাঙৰ এটা অংশ ছিঙি গৈছিল বিস্ফোৰণৰ ফলত? এপ্ৰক্সিমেটলি 1.5 feet। স্যার, কি হলো হ'ব পাৰে নেকি? এৰিয়াৰ এক্টিভ আছে নেকি? কি হলো হ'ব পাৰে নেকি? আমি ইনভেস্টিগেশন কৰাৰ পিছতে কিবা ক'ব পাৰো, বাট এক্সেক্টলি এক্সট্ৰিমিষ্ট গ্ৰুপ ইনভলভ হৈ আছে এইটো আমি তাৰ পিছতে ক'ব। স্যার, দেখা গৈছে যে বহুত ডাঙৰ দুৰ্ঘটনাৰ পৰা এটা ৰক্ষা পৰিল, তো ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা হাতত লৈছে? অল প্ৰিভেন্টিভ এক্সন ল'ব লাগে।